নমস্কাৰ সকলোলৈ। আজি ৰাতিপুৱাই এইটো ভিডিঅ' শ্বুট কৰিলোঁ কাৰণ যথেষ্ট বৰষুণ দিছে ৰাতিও আৰু বৰ্তমানো দি আছিলে আৰু যেহেতু বৰষুণ দিছে অলপ পথাৰ চাবলৈ যাওঁ তো তাৰে এটা আজি ব্লগ শ্বুট কৰোঁ। তো ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। মই আপোনালোকক পথাৰ কেনেকুৱা হৈছে কি হৈছে মই দেখুৱাই যাম। এয়া হৈছে আমাৰ পুখুৰী। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক। পাৰে এয়া হৈছে আমাৰ তামোলৰ কলৰ বিভিন্ন ধৰণৰ ফল মূলৰ বাগান হয়, লগাইছোঁ ইয়াত বাৰী। আৰু এয়া আমাৰ বাৰীৰ পিছফালৰ ভিউ। এয়া পথাৰ, বৰষুণ দি আছে এতিয়া চাওকচোন। এয়া পুখুৰীৰ পানী চালে গম পাব। যথেষ্ট ঘাঁহ হৈছে। এয়া ধান পথাৰ। চাওক, যিসকলে পথাৰ মিছ কৰি আছে, খেতি কৰিব পৰা নাই, বাহিৰত আছে, তেওঁলোকে অনুভৱ লওক পথাৰৰ। সেই মনোমোহা দৃশ্যবোৰ। চাৰিওপিনে কেৱল পথাৰ আৰু পথাৰ, ধান অকল। দেখিছেনে? পানী যথেষ্ট হৈছে পানী। এয়া চাওক, মই আছোঁ এতিয়া পথাৰৰ মাজত থিয় হৈ। কি ধুনীয়া লাগিছেনে পিছ চাইডটো মোৰ। চাওকচোন। আমি গাঁৱলীয়া মানুহ যিহেতু এইবোৰ ভাল লাগে আমাক। এপাক যদি পথাৰৰ পিনে আহোঁ, চাওঁ কেনেকুৱা কি পথাৰখন কেনেকুৱা হৈছে, এইবোৰৰ পৰা আমাক এটা ফূৰ্তি অনুভৱ হয়। আৰু যিসকলে বৰ্তমান অসমত নাই, বাহিৰত আছে, কেৰেলা বেংগলোৰত আছে, চাই আছে ভিডিঅ', তেওঁলোকলৈ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। চাওক, যিসকলে খেতি কৰিব পৰা নাই, বাহিৰত আছে, মিছ কৰিছে খেতি, সেইসকলে চাওক। এনেধৰণৰ সেউজীয়া পৰিৱেশ অসমতে পাব। অসমৰ বাহিৰত গ'লে এইবোৰ মিছ কৰিব নাপাব। চাওক, মই দেখুৱাই দিছোঁ, এইবোৰ অসমতে পাব। আমাৰ সেউজীয়া অসমৰ বাহিৰে গ'লে অকল বিল্ডিং, যিবিলাক টাউনত যিবিলাক থাকে, অকল বিল্ডিং দেখা পাব। এইবোৰ পৰিৱেশ নাপাব। তো এইটো ভিডিঅ' বিশেষকৈ সেইসকল কাৰণে বনাইছোঁ যিসকল অসমত নাই, বিভিন্ন কাৰণত বিভিন্ন ঠাইত বাহিৰত আছে, যিসকলে অসমৰ এই পৰিৱেশটো অনুভৱ কৰিব পৰা নাই, তেখেতসকললৈ এইটো ভিডিঅ'। এইখন হৈছে আমাৰ বাৰী হয়। ইয়াত যিমান যি বস্তু পাৰোঁ ইয়াত লগাওঁ মই।
এয়া চাওকচোন, এয়া হৈছে মালভোগ কল এথোক। এয়া চৰায়ে খাই আছে পকি পকি, পকি গৈছে, চৰায়ে খাই দিছে। এয়া চাওক, এইখিনিত চাওক এথোক পৰি আছে। এয়া কোনো দেখা পোৱা নাই। এইটো ৰাতিৰ বতাহ বৰষুণত পৰিছে এইটো এইজোপা। এয়া নেমু গছ, নেমু লগাইছোঁ। লগতে এইবোৰ শাক হয়, নামটো পাহৰিছিলোঁ, কি শাক কয় এইটো, কলমৌ শাক। কলমৌ শাক আছে ইয়াত, যথেষ্ট হৈছে কলমৌ শাক। এইজোপা ঔটেঙা গছ। এইপিনে আছে ডালিম গছ, এইজোপা সৰুকে। তাৰপিছত মই আনাৰস লগাইছোঁ যথেষ্ট। এইটো হালধি গছ এইজোপা। এইজোপা অমিতা। মই আমাৰ বাৰীখন এক্সপ্ল'ৰ কৰি দেখাই আছোঁ। এইজোপা হৈছে আপেল বগৰী লগাইছিলোঁ। ইয়াত সৰু সৰুকে আনাৰস পুলি লগাইছোঁ, কেইজোপামান, 50 জোপামান আছে আনাৰস পুলি। এয়া চাওক, তাৰপিছত এয়া হৈছে টেঙাপাত, যিটোক আমাৰ ইয়াত সাধাৰণতে হাচৰং টেঙাপাত বুলি কোৱা হয়। এইবোৰ টেঙাপাত হয়। এইজোপা নৰা বগৰী বুলি কোৱা হয়, নৰা বগৰী। এয়া বগা কোমোৰা লাগিছে ধুনীয়াকৈ, হাঁহৰ মাংসৰ লগত মিলাবলৈ। এনেদৰে বিভিন্ন বস্তুৰে বাৰীখন সজাবলৈ চেষ্টা কৰিছোঁ। ইয়াত সৰু কেইজোপা গোল নেমু এয়া লাগিছে, ঔষধি বস্তু। ইয়াত মধুৰিআম লগাইছোঁ, ধুনীয়া হয়। আজিৰ দিনত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ঘৰত যিবোৰ ফল মূল হওক, শাক পাচলি হওক, প্ৰত্যেকবোৰ বস্তু নিজে ৰোপণ কৰিব লাগে নিজৰ বাবে, আনক নিদিলেও নিজৰ যিখিনি খাদ্য। কাৰণ আমি জানো বজাৰত যিখিনি আজিৰ দিনত পোৱা যায়, সেইখিনি খাদ্যত যথেষ্ট পৰিমাণে ঔষধি বস্তু ব্যৱহাৰ কৰা, সাৰ ব্যৱহাৰ কৰা হয়, যিবোৰ আমি কিনি আনি এদিন ঘৰত ৰাখিলে গেলি যায়, পচি যায়। গতিকে তেনেকুৱা সাৰৰ বস্তু খোৱাতকৈ নিজৰ ঘৰত উৎপাদন কৰিবলৈ চেষ্টা কৰোঁ। প্ৰত্যেকবোৰ যিবোৰ শাক পাচলি হয়, যিমান পাৰোঁ ঘৰতে উৎপাদন কৰোঁ নিজৰ খাবৰ কাৰণে। তো যাৰ যাৰ ঘৰত বাৰী আছে, যাৰ যাৰ সুবিধা আছে, কিবা এটা ব্যৱস্থা কৰি যোনে লগাব পাৰে তেখেতসকল লগাব লাগে। নিজৰ খাদ্য নিজে উৎপাদন কৰিব লাগে। কাৰণ এচাম মানুহ আছে যি চাম মানুহে আগতীয়াকৈ চব্জিবোৰ বা ফল মূলবোৰ ওলাবলৈ ঔষধ ব্যৱহাৰ কৰি যাতে সোনকালে ওলাব পাৰে, বেছি প্ৰফিট পায়, তাৰ কাৰণে মানুহৰ স্বাস্থ্যৰ কথা, মানুহৰ কথা একো চিন্তা নকৰে। অকল টকাৰ কথা চিন্তা কৰি তেওঁলোকে এনেধৰণৰ বহুত বেছি পৰিমাণে ঔষধি বস্তু ব্যৱহাৰ কৰে, যাতে বহুত সোনকালে প্ৰডাকশ্যন হয়। গতিকে মোৰ ফালৰ পৰা যিটোৱে মেছেজ যে আপোনালোকে যিমান পাৰে নিজৰ খাদ্যৰ বাবে ফল মূল লগতে শাক পাচলি নিজে উৎপাদন কৰিবলৈ চেষ্টা কৰক। প্ৰত্যেকবিধ বস্তু ঘৰত লগাওক, যাতে এজোপা হ'লেও গছ প্ৰত্যেকবিধ শাক পাচলিৰ ফল মূলৰ যাতে ঘৰত থাকে।
তো ধন্যবাদ আজিৰ ভিডিঅ'লৈ। যদি আপোনালোকক চাই ভাল লাগিছে শ্বেয়াৰ কৰিব, লগতে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।